নমস্কাৰ মই শিখা চহৰীয়া পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকে চাই আছে লাৰ্ণ নিউ ইন আছামিজ আৰু আমি প্ৰস্তুতি কৰি আছো এনটিএ অসমীয়া কাকতখনৰ বাবে প্ৰথমতে জনাই দিও মোৰ এটা টেলিগ্ৰাম চেনেল আছে যেটোৰ জৰিয়তে মই বিভিন্ন ধৰণৰ তথ্য বা ষ্টাডি মেটেৰিয়েল আপোনালোকক সমূহীয়াভাৱে আগবঢ়াও গতিকে যি সকলে এতিয়ালৈকে মোৰ সেই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেই সকলক মই আজি এই ভিডিঅৰ ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে পোনপটীয়াভাৱে তাত জয়েন কৰিব পাৰিব আৰু সেই চেনেলটোৰ লগতে এটা ডিসকাশনৰ গ্ৰুপ লিংক কৰি দিয়া হৈছে যেটোৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ আলোচনাত ভাগ ল'ব পাৰে আৰু মোক তাৰ জৰিয়তে আপোনালোকে ব্যক্তিগতভাৱে যোগাযোগ কৰিব পাৰে আৰু এটা ব্যক্তিগতভাৱে যোগাযোগ কৰাৰ মাধ্যম হৈছে ফেচবুক মেসেঞ্জাৰ যত আপোনালোকে মোক পাব শিখা চহৰীয়া হিচাপে ইতিমধ্যে আমি আলোচনা আৰম্ভ কৰিছিলো আমাৰ সিলেবাসখনৰ সপ্তম ইউনিট সাহিত্য তত্ত্ব পাশ্চাত্য সম্পৰ্কত আৰু তাৰ বিশেষকৈ আমি কবিতাৰ আলোচনা আৰম্ভ কৰিছিলো আৰু কবিতাৰ প্ৰথম খণ্ডটো মই ইতিমধ্যে আপোনালোকক আগবঢ়াইছো আপোনালোকে যদি চোৱা নাই সেই প্ৰথম খণ্ডটো চাইহে আজি আলোচনাটোলৈ আগবাঢ়িব নহলে আপোনালোকৰ বুজুতে অলপ অসুবিধা হ'ব মই সেই প্ৰথম খণ্ডটোৰ লিংক এই ভিডিঅ ডেসক্ৰিপচনত আগবঢ়াম আপোনালোকে চাই ল'ব পাৰিব আজি আমি কবিতাৰ পৰৱৰ্তী খণ্ডটোলৈ যাম য'ত থাকিব কবিতাৰ ভাগ বিভাগসমূহৰ বিষয়ে এটা স্পষ্ট আৰু বিতং আলোচনা গতিকে আহকচোন আজি আলোচনাটো আৰম্ভ কৰো কবিতা বিষয়ক আলোচনাৰ প্ৰথম খণ্ডটোত আমি কবিতাৰ সংজ্ঞা আৰু উপাদান সম্পৰ্কে খুব ভালকৈ আলোচনা কৰিছিলো আজি আমি ইয়াৰ ভাগ বিভাগসমূহৰ বিষয়ে আলোচনা কৰিম ইতিমধ্যে মই কবিতাৰ ভাগ বিভাগসমূহৰ ক্ষেত্ৰত আপোনালোকক অকমান পৰিচয় এটা কৰাই দিছিলো যাতে আপোনালোকে অকমান লিংকটো ধৰিব পাৰে আমাৰ এই খণ্ডত ইতিমধ্যে মই বস্তুনিষ্ঠ কবিতাৰ ভাগখিনিৰ বিষয়ে আপোনালোকক কৈছিলো তাৰ পিছত ব্যক্তিনিষ্ঠ কবিতা আৰু এটা কথা কবিতা মই আজি বিশেষকে বস্তুনিষ্ঠ কবিতাৰ আলোচনাহে আগবঢ়াম এই খণ্ডটোত পৰৱৰ্তী খণ্ডত থাকিব ব্যক্তিনিষ্ঠ কবিতা আৰু কথা কবিতা সম্পৰ্কত আলোচনা যেটো আলোচনাৰে আমাৰ গোটেই কবিতাৰ আলোচনাটো আমি শেষ কৰিম গতিকে তৃতীয় খণ্ডত আপোনালোকে ব্যক্তিনিষ্ঠ কবিতা আৰু কথা কবিতা সন্দৰ্ভত আলোচনা পাব আজি এই খণ্ডত থাকিব বস্তুনিষ্ঠ কবিতা অৰ্থাৎ সাবজেক্টিভ পোয়েট্ৰিৰ বিষয়ে বস্তুনিষ্ঠ কবিতাৰ এই তালিকাখনো আপোনালোকক মই দেখুৱাইছিলো অকমান জুম কৰি দিছো বস্তুনিষ্ঠ কবিতাৰ এই তালিকাখন আপোনালোকে মনত ৰাখিছিলে যদি মই কৈছিলো ইয়াৰ পৰা আমাৰ পৰৱৰ্তী খণ্ডৰ আলোচনা আৰম্ভ হ'ব গতিকে বস্তুনিষ্ঠ কবিতাৰ প্ৰথমটো ভাগ হৈছে আখ্যানাত্মক ভাগ এই দুটা আচলতে প্ৰধান আখ্যানাত্মক আৰু নাটকীয় এই ভাগ দুটা হৈছে বস্তুনিষ্ঠ কবিতাৰ প্ৰধান দুটা ভাগ তাৰোপৰি এই দুটা ভাগৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰা কেইটামান ভাগ হৈছে প্ৰকাৰ হৈছে ৰূপক নীতি কবিতা ৰূপক নীতি কবিতা লিপি কবিতা ব্যংগ কবিতা আৰু লালিকা গতিকে এইখিনিৰ বিষয়ে আজি খুব ভালকৈ আমি স্পষ্টভাৱে পঢ়িম প্ৰথমতে আহকচোন অকমান আমি আখ্যানাত্মক কবিতা বা ন্যাৰেটিভ পোয়েট্ৰিৰ বিষয়ে পঢ়ো প্ৰথমতে আছে আখ্যানাত্মক কবিতাৰ ভিতৰত এটা হৈছে গাথা বা মালিতা যাক ইংৰাজীত কোৱা হয় বেলাড প্ৰথমতে আমি অকমান বেলাডৰ বিষয়ে জানি লওঁ পৰৱৰ্তী সময়ত ইয়াৰ উদাহৰণ দিও জনোৱা হ'ব আপোনালোকক খুব ভালকৈ চাই থাকিব বেলাড আচলতে বেলাড শব্দটো ফৰাচী শব্দ বেলাৰৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থ হৈছে নৃত্য বা গীত আৰু পুৰণি কালত নৃত্যৰ লগত সুৰ ধৰি যি কবিতা গোৱা হৈছিল সেইবোৰকে বেলাড বোলা হৈছিল আৰু আমি যদি মন কৰো পৃথিৱীৰ সকলো সাহিত্যৰ ক্ষেত্ৰতে এই শ্ৰেণীৰ কবিতা পোৱা যায় এই শ্ৰেণীৰ কবিতাত আমাৰ অসমীয়া সাহিত্য আচলতে বিশেষভাৱে সমৃদ্ধিশালী অতি পুৰণিকলীয়া হোৱাৰ কাৰণে আচলতে ইয়াৰ যুগ যুগ ধৰি মুখে মুখে মুখ বাগৰি এইবোৰ চলি অহাৰ কাৰণে এই শ্ৰেণীৰ কবিতাত আচলতে ৰচকৰ নাম পোৱা নাযায় কিন্তু বেলাডৰ অন্তৰালত কিছুমান কাহিনী থাকে আৰু এই কাহিনীবোৰ বহু পৰিমাণে বৈষয়িক ধৰণৰ আৰু এইবোৰত দুঃসাহসিক কাৰ্য যুদ্ধ বিগ্ৰহ কটা মৰা আদি বিভিন্ন ধৰণৰ বৰ্ণনাও পোৱা যায় তাৰ লগতে অৱশ্যে প্ৰেম ঘৃণা স্নেহ প্ৰীতি ইত্যাদিৰো পৰিমিত বৰ্ণনা ইয়াত পোৱা যায় আৰু এটা উল্লেখযোগ্য লক্ষণ হৈছে এই বেলাডবোৰৰ সেইটো হৈছে অলৌকিকতা এই অলৌকিকতাৰ ফলতে আমি যদি আমাৰ মণিকৰৰ ফুলকোঁৱৰৰ গীতৰ কথা চাওঁ তেনেহলে তাত আমি পাওঁ যে কাঠৰ পক্ষীখোৰাত উঠি নায়ক বহু দূৰ দূৰণিলৈ উৰি যাব পাৰে গতিকে এই ধৰণৰ অলৌকিকতা আচলতে এই বেলাডবোৰত পৰিলক্ষিত হয় আৰু বেলাডবোৰৰ কলা কৌশল যথেষ্ট সহজ সৰল আৰু একদম বৈচিত্ৰ্য বৰ্জিত আৰু
বৰ্ণনাৰ ক্ষিপ্ৰতাও ইয়াত বিশেষভাৱে উল্লেখযোগ্য বেলাত কিছুমানত অৱশ্যে নাটকীয় গুণ পোৱা যায় নাটকীয় গুণ বিশিষ্ট বেলাতো থাকে আমি অকমান বেলাতৰ উদাহৰণ কেইটা যদি দিওঁ তেনেহলে আপোনালোকে গম পাব অসমীয়া সাহিত্যৰ ফুল কোঁৱৰৰ গীত মণি কোঁৱৰৰ গীত দুবেলা শান্তিৰ গীত এই ধৰণৰ বিভিন্ন কবিতা আছে যিবোৰৰ আচলতে আমি ৰচকৰ বিষয়ে আমি জানিব নোৱাৰো এইবোৰ আচলতে নৈবক্তি কিন্তু সেই বেলাতবোৰৰ অনুসৰণৰ ফলতেই সময়ৰ লগে লগে কিছুমান আধুনিক বেলাতৰ জন্ম হৈছে যিবোৰৰ ৰচকৰ সম্পৰ্কে আমি অকমান গম পাওঁ সেইবোৰ হৈছে বিশেষকে আমি যদি চাওঁ এই বেলাতবোৰৰ আৰ্হিতে বেজবৰুৱাই ৰচনা কৰা ধনবৰ ৰটনি হয়তো আপোনালোকে কৰবাত পাইছেও পঢ়িছেও এইটো এটা লোক সাহিত্যৰ আধাৰত ৰচিত এটা ভেটিত ৰচিত এটা কবিতা তাৰ লগতে ধনবৰ ৰটনিৰ লগতে ৰটনিৰ বেজাৰ এটা খুব উল্লেখযোগ্য এই ধৰণৰ উদাহৰণ তাৰ পিছত আহিলে নিমাতী কন্যাও বেজবৰুৱাৰ এটা গাথা বা মালিতা মালিতা আধুনিক মালিতা এটা বুলি ক'ব পাৰি মালিতা ধৰ্মী এটা কবিতা গতিকে এই তিনিটা হৈছে অসমীয়া মালিতা ধৰ্মী কবিতাৰ উল্লেখযোগ্য উদাহৰণ তাৰ লগতে আছে কেইটামান ইংৰাজী সাহিত্যৰ উদাহৰণ মালিতা ধৰ্মী কবিতাৰ উদাহৰণ আপোনালোকে হয়তো ভাবিব পাৰে আমাক কেৱল অসমীয়া সাহিত্যৰ উদাহৰণখিনি হলেই হ'ব কিন্তু আপোনালোকে যদি মন কৰে এই গোটেই আলোচনাটো আচলতে অসম আমাৰ সাহিত্য তত্ত্ব পাশ্চাত্য সম্পৰ্কৰ এটা আলোচনা গতিকে ইয়াত পাশ্চাত্য যিখিনি সাহিত্য সেইখিনি বিষয়ে নপঢ়িলে কিন্তু বহু সময়ত আমি সমস্যাৰ সন্মুখীন হ'ব পাৰো আৰু প্ৰশ্নত বহু সময়ত দেখাও যায় যে বিভিন্ন ধৰণৰ ইংৰাজী কবিতা ইংৰাজী উপন্যাস ইংৰাজী নাটকৰ নামো তুলি দিয়া হয় গতিকে আমি এই তিনিটা নামৰ বেজবৰুৱাৰ তিনিটা কবিতাৰ লগতে এই তিনিটা ইংৰাজী কবিতাৰো নাম জানিব লাগিব প্ৰথমতে হৈছে ইংৰাজী সাহিত্যৰ স্কটৰ এটা কবিতা ক্ষমা কৰিব এভ অফ এছ.টি. জন আচলতে এই পাঠটো মোৰ কিতাপৰ স্কেন কপি হয় যিহেতু মই নিজেও পঢ়িবৰ সময়ত এনেকৈ আণ্ডাৰলাইন কৰি লৈছিলো গতিকে অকমান পাঠটো খেলি মেলি হৈ আছে দেখাত আপোনালোকে অকমান এডজাষ্ট কৰি ল'ব মই বিশেষকৈ আৰু বেলেগভাৱে লিখি দিয়া নাই গতিকে প্ৰথমতে চাওক স্কটৰ এফ অফ এছ.টি. জন সেইটো খুব উল্লেখযোগ্য তাৰপিছত আহিলে কিংছলিৰ দ্য চেন্স অফ ডি এইটো এটা খুব উল্লেখযোগ্য কবিতা আৰু এটা ৩ নম্বৰটো হৈছে লং ফেলৰ দ্য ৰেক অফ দ্য হেছপেৰাছ এই তিনিওটা কবিতাৰ নাম আপোনালোকে এতিয়াই খুব ভালকৈ নোট কৰি থওক আৰু লগতে ওপৰৰ বেজবৰুৱাৰ যিকেইটা উদাহৰণ দিলো গাথা বা মালিতা ধৰ্মী কবিতাৰ সেইকেইটাৰ নামো আপোনালোকে এতিয়াই নোট কৰি থওক ইয়াৰ পৰা বিভিন্ন প্ৰশ্ন আহি যোৱাৰ সম্ভাৱনা আছে নেক্সট আমি চাওঁ নেক্সট আহিলে বস্তুনিষ্ঠ আখ্যানাত্মক কাব্যৰ অন্য এটা ভাগ সেইটো হৈছে মহাকাব্য বা এপিক মহাকাব্যৰ বহুখিনি বিশেষত্ব আমি জানোৱেই ইয়াত বিভিন্ন ধৰণৰ বাহ্যিক সংঘাতে ঘটনা আৰু সংঘাতে প্ৰাধান্য বিস্তাৰ কৰে আৰু ই আকৃতিত যথেষ্ট বিশাল আৰু গম্ভীৰ আৰু মহত্বব্যঞ্জক গতিকে এইখিনি হৈছে মহাকাব্যৰ বিশেষত্ব আৰু ইয়াত বিশেষকে যিখিনি বিষয়বস্তু সেইখিনি সচৰাচৰ পৌৰাণিক আৰু বা বুৰঞ্জীমূলক হয় আৰু ইয়াৰ যিগৰাকী নায়ক তেওঁৰ এটা বিশেষত্ব থাকে ব্যক্তিত্বপূৰ্ণ খুব ধীৰ গম্ভীৰ এনেকুৱা ব্যক্তিত্ব কিছুমান থাকে আৰু এই মহাকাব্যবোৰত শৃংগাৰ বীৰ আৰু শান্ত এই তিনিওটাৰ ভিতৰত এটা ৰসে মুখ্য স্থান লাভ কৰে আৰু মহাকাব্যবোৰৰ ভাষাও যদি চাওঁ ইয়াৰ ভাষা যথেষ্ট ওজস্বী আৰু গাম্ভীৰ্যপূৰ্ণ হয় গতিকে মহাকাব্য বুলি কোৱাৰ লগে লগে এই বিশেষত্বখিনি আমাৰ মনলৈ আহে আৰু মহাকাব্য বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ বিশেষকৈ ৰামায়ণ মহাভাৰত ইলিয়াড অডিচি এইখিনি কথা আহে গতিকে মহাকাব্যৰ বিষয়ে এইখিনিৰ উপৰিও আৰু দুটামান কথা জানিবলগীয়া আছে অকমান চাওঁ মহাকাব্যৰ সম্বন্ধে মহাকাব্যক আচলতে দুটা ভাগত ভাগ কৰা হয় এই ভাগবোৰৰ বিষয়ে সচৰাচৰ আমি তেনেকৈ মন নিদিওঁ পঢ়িলে প্ৰথম ভাগটো হৈছে বৰ্ধিত মহাকাব্য যাক ইংৰাজীত কোৱা হয় এপিক অফ গ্ৰোথ বা অথেন্টিক এপিক আৰু দ্বিতীয়বিধ মহাকাব্যৰ ভাগ হৈছে সাহিত্যিক মহাকাব্য যাক ইংৰাজীত কোৱা হয় লিটাৰেৰী এপিক বা এপিক অফ আৰ্ট এই দুটাও খুব ভাল লগা দুটা ভাগ আমি পঢ়িলে বুজি পাওঁ সহজে যে যিবোৰ মহাকাব্য আপোনালোকে মন কৰিব লওক যিবোৰ মহাকাব্য কেৱল এজন কবিৰে ৰচিত নহয় যুগ যুগ ধৰি বাঢ়ি গৈহে অৱশেষত সি
সেই আকাৰ লাভ কৰে সেইবোৰকে বৰ্ধিত মহাকাব্য বুলি কোৱা হয়। যেনে আমি উদাহৰণস্বৰূপে ক'ব পাৰো আমাৰ ৰামায়ণ, মহাভাৰত, ইলিয়াড, অডিচি এই চাৰিখন মহাকাব্য আচলতে এই বৰ্ধিত মহাকাব্য বা এপিক অফ গ্ৰোথ বা অথেন্টিক এপিক। বিশেষকে এইবোৰ আচলতে কোনো এজন কবিৰ ৰচনা বুলি আমি দাবী কৰিব নোৱাৰো। পৰৱৰ্তী সময়ৰ লগে লগে আচলতে ইয়াত বিভিন্ন কথা সংযোজন হৈছে, বিভিন্ন কাহিনী সংযোজন হৈছে আৰু বিভিন্ন কবিয়ে ইয়াত বিভিন্ন ঘটনা সংযোজন কৰি ইয়াক এটা বৰ্ধিত ৰূপ দিছে, এটা বিশাল ৰূপ দিছে। গতিকে ৰামায়ণ, মহাভাৰত, ইলিয়াড, অডিচি হৈছে এই বৰ্ধিত মহাকাব্য শ্ৰেণীৰ উদাহৰণ। নেক্সট আহিলে চাব, যিবোৰ মহাকাব্য একোজন কবিৰ ৰচিত সেইবোৰক সাহিত্যিক মহাকাব্য বোলা হয়। এতিয়া আহিলে সাহিত্যিক মহাকাব্যৰ কথাটো। সাহিত্যিক মহাকাব্য আৰু বৰ্ধিত মহাকাব্যৰ মাজৰ প্ৰধান পাৰ্থক্যই সেইটো যে বৰ্ধিত মহাকাব্যবোৰ আচলতে একোজন ৰচকৰ বুলি আমি দাবী কৰিব নোৱাৰো, কিন্তু সাহিত্যিক মহাকাব্যবোৰ বিশেষকৈ একোজন কবিৰে ৰচিত। গতিকে যদিও এজন কবি ৰচিত, কিন্তু ইয়াত জাতি একোটাৰ সাধনা, কামনা, আশা, আকাংক্ষা এই শ্ৰেণী কাব্যৰ মাজেদি ৰূপায়িত হৈ উঠে। গতিকে এইখিনি হৈছে সাহিত্যিক মহাকাব্যৰ বৈশিষ্ট্য, আৰু সাহিত্যৰ বুৰঞ্জীত এই শ্ৰেণীৰ মহাকাব্যৰ বিশিষ্ট এটা আসন আছে। আমি যদি মন কৰো ভাৰ্জিলৰ এনেইড এই কাব্যখন, তাৰপিছত মিল্টনৰ পেৰাডাইজ লষ্ট, এইবোৰ নাম আমি শুনিছো, খুব ভালকৈ নোট কৰি যাব, কেতিয়াবা পাহৰি যোৱা হয়। আৰু তাৰপিছত শংকৰদেৱৰ ৰুক্মিণী হৰণ কাব্য, মাধৱদেৱৰ ৰাজকীয় কাব্য, হিতেশ্বৰ বৰবৰুৱাৰ তিৰোতাৰ আত্মদান আৰু যুদ্ধক্ষেত্ৰত আহোম ৰমণী, এই কবিতাখিনি আচলতে, এই কাব্যখিনি আচলতে এই সাহিত্যিক মহাকাব্যৰে একোটা উদাহৰণ। গতিকে আপোনালোকে দুটা ভাগ কৰি ল'ব, বৰ্ধিত মহাকাব্য, তাৰ তলত আপোনালোকে ৰামায়ণ, মহাভাৰত, ইলিয়াড, অডিচিৰ নামটো উল্লেখ কৰিব, আৰু লগতে সাহিত্যিক মহাকাব্য বুলি লিখি তাত আপোনালোকে এই ভাৰ্জিলৰ এনেইড, মিল্টনৰ পেৰাডাইজ লষ্ট, শংকৰদেৱৰ ৰুক্মিণী হৰণ, মাধৱদেৱৰ ৰাজকীয় কাব্য আৰু হিতেশ্বৰ বৰবৰুৱাৰ দুখন কাব্য, তিৰোতাৰ আত্মদান আৰু যুদ্ধক্ষেত্ৰত আহোম ৰমণী, এইকেইটা আপোনালোকে খুব ধুনীয়াকৈ নোট কৰি ল'ব। নেক্সট আহিলে খণ্ড কাব্য বা এপিক ফ্ৰেগমেন্ট। আমাৰ যিবোৰ সাহিত্যিক মহাকাব্য বা লিটাৰেৰী এপিক, সেইবোৰ আমাৰ ভাষাত আচলতে কাব্য বুলিয়ে কোৱা হয়। আৰু এই কাব্যবোৰৰ কিছুমান লঘিষ্ঠ ৰূপ আছে, সৰু সৰু ৰূপ আছে, যিবোৰক কোৱা হয় খণ্ড বাক্য, যাক ইংৰাজীত কোৱা হয় এপিক ফ্ৰেগমেন্ট। আৰু এই খণ্ড কাব্যবোৰত কেতিয়াবা ঘটনাৰ যিটো ঐক্যসূত্ৰ সেইখিনিও দেখা নাযায়। ইয়াৰ উদাহৰণ মই আপোনালোকক দেখুৱাই দিছো। এয়া এপিক ফ্ৰেগমেন্ট, এইটো হৈছে কাব্যৰ লঘিষ্ঠ ৰূপক খণ্ড বাক্য বুলি কোৱা হয় বা এপিক ফ্ৰেগমেন্ট বোলা হয়। আৰু মই কৈছোৱে কাব্য কিহক কোৱা হয়, বিশেষকে যিখিনি সাহিত্যিক মহাকাব্য সেইখিনি কাব্য বুলি কোৱা হয়। গতিকে এই কাব্যৰে কিছুমান সৰু সৰু খণ্ডিত ৰূপক খণ্ড কাব্য বুলি কোৱা হয়। আৰু এই খণ্ড কাব্যবোৰত বিশেষকে ঘটনাৰ ঐক্যসূত্ৰ দেখা নাযায়। আৰু মধুসূদন দত্তৰ বীৰংগনা কাব্য, এইখন খুব ধুনীয়াকৈ নোট কৰি থওক। বীৰংগনা কাব্য মধুসূদন দত্তৰ, এইখন হৈছে একোখন খণ্ড কাব্যৰ উদাহৰণ। ইয়াত বিভিন্ন বিষয়বস্তু আনি কাব্যৰ আকাৰত সজোৱা হৈছে। কিছুমান খণ্ড খণ্ড বিষয়বস্তু আনি একেলগে কাব্যৰ আকাৰত সজোৱা হৈছে মধুসূদন দত্তৰ বীৰাংগনা কাব্যত। গতিকে এইখন হৈছে একোখন খণ্ড কাব্যৰ উদাহৰণ। নেক্সট আখ্যানাত্মক বস্তুনিষ্ঠ কবিতাৰ উদাহৰণ হৈছে প্ৰকাৰ হৈছে ব্যংগ কাব্য। ব্যংগ কাব্য ইও আচলতে কাব্যৰে এটা প্ৰকাৰ হয়। আপোনালোকে যদি মন কৰে, ইয়াত এটা স্বকীয় ব্যংগ কাব্যৰ উদাহৰণো আপোনালোকে পাব, প্ৰকাৰ এটাও পাব ব্যংগ কবিতাৰ। সেই ব্যংগ কবিতা আৰু এই ব্যংগ কাব্যৰ মাজত পাৰ্থক্য আছে। গতিকে দেখিছে এপিক, অৰ্থাৎ কাব্যৰে এটা ভাগ হৈছে ব্যংগ কাব্য। আৰু বিশেষকে কিছুমান কাব্যৰ লক্ষণযুক্ত আখ্যানমূলক কবিতা, যিবোৰে সেই কাব্যৰ লক্ষণ আৰু আকৃতিৰে টুলুঙা বিষয় একোটা বিদ্ৰুকাত্মক ৰূপত বৰ্ণনা কৰে, তাকে ব্যংগ কাব্য বুলি কোৱা হয়। মই আপোনালোকক উদাহৰণ এটা দেখুৱাই দিছো। ব্যংগ কাব্যৰ কেইটামান উল্লেখযোগ্য উদাহৰণ হৈছে মিছ আৰাবেলা ফাৰ্মৰ নামৰ এগৰাকী ভদ্ৰ মহিলাৰ কেশকৰ্তনৰ কাহিনী অৱলম্বন কৰি পূবে লিখা, বিশেষকে মন কৰিবলগীয়া কথাটো হৈছে পূব, আৰু কাব্যখনৰ নাম ৰেপ অফ দ্য লক।
ৰেপ অফ দ্য লক, এই দুটা মনত ৰাখিব। এইগৰাকী নামৰ মহিলা মিছ এৰাবেলা ফাৰ্মৰ নামৰ মহিলাগৰাকীৰ কেশ কৰ্তন অৰ্থাৎ চুলি কৰ্তনৰ এটা কাহিনী লৈ তেনেকৈ অৱলম্বন কৰি সেই কাহিনীটো পোপ অৰ্থাৎ আলেকজেণ্ডাৰ পোপে ৰেপ অফ দ্য লক নামৰ ব্যংগ কাব্যখন ৰচনা কৰে। খুব ভালকৈ নোট কৰি থব। তাৰ পিছত হুমাৰে লেখা বুলি অনুমান কৰা এখন কাব্য যিখনৰ নাম হৈছে বেট্ৰ'ছমিঅ'মাচিয়া। হুমাৰৰ ভাষা যেতিয়া অকমান উচ্চাৰণ কৰিবলৈ অসুবিধাই, গতিকে ইয়াত আচলতে ভেকুলী আৰু নিগনিৰ যুদ্ধ এটা কাহিনী বৰ্ণনা কৰা হৈছে আৰু তাৰ জৰিয়তে আচলতে এটা বিষয় বিদ্ৰুপাত্মক ৰূপত বৰ্ণনা কৰা হৈছে। গতিকে ইয়াত একোটা ব্যংগ কাব্যৰূপে চিহ্নিত কৰা হৈছে। আৰু তাৰ পিছত আমাৰ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত বেজবৰুৱাৰ যিটো বাগদেৱী বন্দনা নামৰ কবিতা আছে, সেইটো আচলতে এই ব্যংগ কাব্য শ্ৰেণীৰ জাতীয় কবিতাৰ ভিতৰতে পৰে। গতিকে খুব ধুনীয়াকৈ এই তিনিটা নাম তিনিখন কিতাপ। এতিয়া আহিলে আখ্যানাত্মক বস্তুনিষ্ঠ কবিতাৰ শেষৰটো প্ৰকাৰ, সেইটো হৈছে প্ৰণয় কাব্য। প্ৰণয় কাব্যৰ বিষয়ে অকমান কৈ দিছো। মহাকাব্যৰ লক্ষণযুক্ত আন এবিধ আখ্যানমূলক কবিতা হৈছে প্ৰণয় কাব্য। আৰু এই শ্ৰেণী কাব্যত সচৰাচৰ দুঃসাহসিক কাৰ্য, বীৰত্বমূলক কৃতি, যুদ্ধ বিগ্ৰহ, প্ৰেম, সন্মোহন ইত্যাদি বিশেষভাৱে প্ৰাধান্য লাভ কৰে। ইয়াৰ উদাহৰণ কেইটামান মই আপোনালোকক দেখুৱাই দিছো। এয়া চৌচাৰৰ দ্য নাইটছ টেল। মনত ৰাখিব, ইয়াৰ কিছুমান লিখাৰ ধৰণটো অকমান বেলেগ হয়, যিহেতু বেলেগ বেলেগ ভাষাৰ হয়, গতিকে স্পেলিংবোৰ অলপ বেলেগ হয়। আপোনালোকে খুব ভালকৈ নোট কৰি থব। চৌচাৰৰ দ্য নাইটছ টেল, স্পেন্সাৰৰ ফেৰী কুইন, তাৰপিছত আমাৰ ডিজৰামৰ চাহপৰী উপাখ্যান, দিনৰ মাধৱ সুলোচনা, তাৰপিছত পীতাম্বৰৰ উষা পৰিণয় কাব্যখনো এই প্ৰণয় কাব্যৰ ভিতৰতে পৰে। চন্দ্ৰ ভাৰতীৰ কোমৰ হৰণখনো এই প্ৰণয় কাব্যৰ ভিতৰতে পৰে। তাৰপিছত ৰাম সৰস্বতীৰ বধ কাব্যসমূহো এই প্ৰণয় কাব্যৰ ভিতৰতে পৰে। খুব ভালকৈ মনত ৰাখিব, মেট্ৰিকেল ৰোমান্স, ইংৰাজীত কোৱা হয় ইয়াক মেট্ৰিকেল ৰোমান্স। চাব, ৰাম সৰস্বতীৰ বধ কাব্যবোৰো পৰে, আনফালে আকৌ কবি পীতাম্বৰৰ উষা পৰিণয়খনো পৰে। গতিকে যদিও এইবোৰ অকমান বেলেগ ধৰণৰ হয়, বিপৰীত ধৰ্মী হয়, তথাপিও আপোনালোকে চাব ইয়াৰ লক্ষণবোৰ দুঃসাহসিক কাৰ্য, বীৰত্বব্যঞ্জক কীৰ্তি, যুদ্ধ বিগ্ৰহ আৰু প্ৰেম সন্মোহন, এই আটাইখিনি বৈশিষ্ট্য সামৰি লোৱা কাব্যবোৰেই হৈছে প্ৰণয় কাব্য। আৰু তাৰ পিছত আহিছে কবিৰাজ চক্ৰৱৰ্তীৰ শকুন্তলা কাব্য। গতিকে আটাইকেইখন খুব ধুনীয়াকৈ এতিয়াই লিখি মনত ৰাখিবলৈ চেষ্টা কৰক। এতিয়া আহিলে বস্তুনিষ্ঠ কবিতা বা বৰ্ণনামূলক কবিতাৰ দ্বিতীয়টো ভাগ, সেইটো হৈছে নাটকীয় বা ড্ৰামেটিক পয়েট্ৰি। ড্ৰামেটিক পয়েট্ৰিৰ তিনিটা বিশেষকে প্ৰকাৰ আছে। এটা হৈছে নাট্য গীতি, ড্ৰামেটিক লিৰিক, নেক্সটটো হৈছে নাটকীয় একুক্তি, ড্ৰামেটিক মনোলগ, আৰু তৃতীয়টো হৈছে নাটকীয় চকুটুক্তি বা আত্মভাষণ, এইটো হৈছে চলিৰকী। গতিকে আহকচোন প্ৰথমতে আমি নাট্য গীতি সম্পৰ্কে অকমান আলোচনা কৰো। নাট্য গীতিৰ বিষয়ে জনাৰ আগতে আমি অকমান জানি লওঁ যে এই নাট কাব্যবোৰ কি বা নাটকীয় কাব্যবোৰ কি। এইবোৰ আচলতে নাটক মঞ্চোপযোগী বা দৃশ্য কাব্য নহয়, এইবোৰ পাঠ্য কাব্য। যদিও ইয়াৰ ৰচনা পদ্ধতি পূৰ্ণাংগ নাটকৰ দৰে। মনত ৰাখিব, অন্য নাটকবোৰ আচলতে আমি মঞ্চৰ উপযোগীকৈ লিখা হয় বা আমি দেখো, সেইবোৰ দৃশ্য কাব্য। কিন্তু এই নাট কাব্যবোৰ বা ড্ৰামেটিক পয়েট্ৰি খিনি পাঠ কাব্য, পাঠ্যযোগ্য। ইয়াক আচলতে যদিও ৰচনা ভংগী সম্পূৰ্ণ নাটকৰ দৰে, তথাপি ইয়াত পাঠ কৰাহে হয়, দৃশ্য কাব্য নহয়। আৰু এই শ্ৰেণীৰ কবিতাত কবিৰ উক্তিবোৰ চৰিত্ৰৰ মুখেদি ব্যক্ত কৰা হয়। কোনো কথা কবিয়ে বাহিৰৰ পৰা বৰ্ণনা নকৰে। কবিয়ে আচলতে ইয়াত কিছুমান চৰিত্ৰ আৰোপ কৰে আৰু সেই চৰিত্ৰৰ মুখেদি আচলতে সেই উক্তিবোৰ বৰ্ণনা কৰা হয়। আমি যিহেতু কেতিয়াবা কিবা এটা কবিতা ৰচনা কৰিলে আমি সেই কবিতাটো বৰ্ণনা কৰো, কবিতাৰ চৰিত্ৰটোৰ ঘটনাখিনি আমি নিজেই বৰ্ণনা কৰি দিওঁ। কিন্তু এইবিধ কাব্যত আচলতে চৰিত্ৰটো তাত অৱতাৰণা কৰা হয় আৰু সেই চৰিত্ৰটোৰ মুখেদিয়ে ইনভাৰ্টেড কমাৰ ভিতৰত সেই কবিতাবোৰ আচলতে, সেই উক্তিবোৰ আচলতে পাঠ কৰোৱা হয়। আৰু এই নাট কাব্যক মই কৈছো তিনিটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে নাট্য গীতি, আৰু নাট্য গীতি হৈছে
আৰু মন কৰিবলগীয়া এই নাট্যগীতিবোৰৰ এটা বিশেষত্ব হৈছে যে ইয়াৰ ৰচনা ভংগী আৰু বিষয়বস্তুৰ ফালৰ পৰা ই সম্পূৰ্ণৰূপে ব্যক্তিনিষ্ঠ কবিতাৰ দৰে লাগে। যদিও ই বস্তুনিষ্ঠ কবিতাৰহে এটা ভাগ, তথাপিও ইয়াৰ ৰচনা ভংগী আৰু বিষয়বস্তু বহু সময়ত ব্যক্তিনিষ্ঠ যেন লাগে, কাৰণ ইয়াত চৰিত্ৰৰ মুখেদি কিছুমান কথা বৰ্ণনা কৰা হয়। কিন্তু এটা কথা মন কৰিবলগীয়া যে যদিও ইয়াত ব্যক্তিনিষ্ঠ সুখ দুখৰ কথা প্ৰতিফলিত হোৱা যেন লাগে, কিন্তু সেইবোৰ আচলতে কবিতাটোত যিবোৰ চৰিত্ৰ অৱতাৰণা কৰা হয়, যিবোৰ চৰিত্ৰ সেইবোৰৰ মুখেদিয়ে বৰ্ণনা কৰা হয়। গতিকে ই আচলতে এক প্ৰকাৰৰ বস্তুনিষ্ঠ কবিতাই, আৰু ইয়াৰ ৰচনা ভংগীহে বিশেষকৈ ব্যক্তিনিষ্ঠ কবিতাৰ দৰে হয়। ইয়াত কেইটামান মই উদাহৰণ আপোনালোকক দেখুৱাম। বস্তুনিষ্ঠ কবিতাৰ এটা ভাগ নাট্যগীতি। নাট্যগীতিৰ কেইটামান উদাহৰণ দেখুৱাম। এটা হৈছে কিডছৰ তলৰখন অকণমান জুম কৰি দেখুৱাইছো, নহলে দেখাত অসুবিধা হ'ব। এতিয়া হয়তো আপোনালোকে দেখা পাইছে। আগতে কৈছো মোৰ যিহেতু নিজৰে কিতাপৰ অৱস্থাটো অকণমান শোচনীয়, কিতাপবোৰ আচলতে এনেকৈয়ে পঢ়া কৰিছিলো আগতে, এতিয়া অৱশ্যে অকণমান ভালকৈ ব্যৱহাৰ কৰা হৈছো। যিয়ে নহওক কিডছৰ লা বেলে ডেম চেন্স মাৰ্কি, এইটো আচলতে কিডছৰ এটা কবিতা, যিটোত নাট্যগীতিৰ লক্ষণ পৰিস্ফুট হৈছিলে। তাৰ পিছত টেনিছনৰ এটা কবিতা লটাছ এটাৰ্ছ আৰু এটা ইউলেচিছ এইটোৰ কথা আপোনালোকে হয়তো শুনিছে। খুব জনপ্ৰিয় এটা কবিতা, আৰু ইয়াতো নাট্যগীতিৰ বৈশিষ্ট্য আছে। আৰু তাৰপিছত ব্ৰাউনিঙৰ চৌল নামৰ এটা কবিতা। তাৰপিছত আহিলে আৰ্লণ্ডৰ দ্য ফৰছেকেন মাৰমেন, এইটো হৈছে আয়াৰলেণ্ডৰ এটা নাট্যগীতিৰ উদাহৰণ। আপোনালোকে নাট্যগীতি তাৰপিছত নাটকীয় একোক্তি এনেধৰণে ভাগ কৰি ল'ব, নহলে গোটেইখিনি কেতিয়াবা খেলি মেলি লাগি যাব পাৰে। গতিকে এইখিনি হৈছে নাট্যগীতিৰ উদাহৰণ। আৰু অসমীয়া সাহিত্যতো নাট্যগীতিৰ উদাহৰণ হৈছে বেজবৰুৱাৰ ৰতনী বিলাপ আৰু ডিম্বেশ্বৰ নেওগৰ বুৰঞ্জীৰ লেখক। খুব গুৰুত্বপূৰ্ণ দুটা উদাহৰণ, খুব ভালকৈ মনত ৰাখিব, নাট্যগীতিৰ উদাহৰণ। তাৰপিছত আহিলে নাটকীয় কবিতা বা ড্ৰামেটিক পয়েট্ৰিৰ দ্বিতীয়টো ভাগ, সেইটো হৈছে নাটকীয় একোক্তি। এইটো আপোনালোকে শুনিছে। ডিগ্ৰী মানৰ পৰা যদি আমি কবিতাৰ বিষয়ে পঢ়ো, বহু ক্ষেত্ৰত আমি এইটো শুনো, নাটকীয় একোক্তিৰ কথা। আৰু নাটকীয় একোক্তি হৈছে যি কবিতাত, অকমান মন দি চাব, যি কবিতাত কোনো ব্যক্তি, কোনো চৰিত্ৰই কাল্পনিক চৰিত্ৰৰ আগত নিজৰ মনৰ কথাবোৰ ব্যক্ত কৰে, তাকেই নাটকীয় একোক্তি বোলা হয়। অৰ্থাৎ এটা কবিতাত যেতিয়া চৰিত্ৰবোৰে উক্তি কিছুমান কয় বা উক্তি কিছুমান চৰিত্ৰৰ মুখত দিয়া হয়, তেতিয়া তাক নাট্যগীতি বুলি কোৱা হয়। কিন্তু যেতিয়া এটা কাল্পনিক চৰিত্ৰই সেই চৰিত্ৰটোৰ এটা কাল্পনিক চৰিত্ৰৰ আগত নিজৰ মনৰ কথাবোৰ ব্যক্ত কৰাৰ দৰে উপস্থাপন কৰা হয় কবিতাটো, তেতিয়া তাক নাটকীয় একোক্তি বুলি কোৱা হয়। আৰু এই নাটকীয় একোক্তিক বহু সময়ত কাল্পনিক কথা বতৰা বা ইমেজিনেৰী কনভাৰচেশ্যন বুলিও কোৱা হয়। আৰু এই ক্ষেত্ৰত এই কবিতা ৰচনা কৰাৰ ক্ষেত্ৰত ইংৰাজী সাহিত্যত যিগৰাকীক সম্ৰাট বুলি কোৱা হয়, তেখেত হৈছে ব্ৰাউনিং হৈছে নাটকীয় একোক্তি ৰচনাৰ ক্ষেত্ৰত এগৰাকী সম্ৰাট সদৃশ। আৰু তেওঁৰ মাই লাষ্ট ডাচেছ দ্য বিশ্বপ অৰ্ডাৰ্ছ হিজ টম্ব এট দ্য পেৰাডক্স, এইখিনি খুব দীঘলীয়া নাম, ইমান দীঘলীয়া নাম তেনেকে নাহিব, কিন্তু আপোনালোকে অকমান মনত ৰাখিব যেনেকৈ হলো। বিশ্বপ ব্লগ্ৰামছ এপলজি, আৰু এইখিনি হৈছে ব্ৰাউনিঙৰ। তাৰপিছত আহিলে টেনিছনৰ কেইটামান নাটকীয় একোক্তি ব্যৱহাৰ কৰা কবিতা আছে। তাৰে ভিতৰত হৈছে এটা এছ.টি. চাইমন ষ্টাইলাইটাৰ, এইটো মনত ৰাখিব। আৰু অসমীয়া সাহিত্যত ব্ৰাউনিঙৰ দৰে অসমীয়া সাহিত্যত দেৱকান্ত বৰুৱাও হৈছে একক আৰু অদ্বিতীয়, আৰু তেখেতৰ সাগৰ দেখিছা এটা বিখ্যাত কবিতা। তাৰপিছত অপ্ৰকাশ, যিটো আমি নিজেই চিলেবাছত পঢ়িছো আগতেই মাষ্টাৰ ডিগ্ৰীৰ সময়ত। তাৰপিছত আহিলে এটা দেৱদাসী, খুব ধুনীয়া এটা কবিতা, আৰু লাচিত বৰফুকন। এইকেইটাত বিশেষকে এই নাটকীয় একোক্তিৰ ব্যৱহাৰ আমি দেখিবলৈ পাওঁ। তাৰোপৰি তৃতীয়টো ভাগ হৈছে এই নাটকীয় কবিতাৰ বা ড্ৰামেটিক পয়েট্ৰিৰ তৃতীয়টো ভাগ হৈছে স্বগতোক্তি বা আত্মভাষণ। আচলতে যেতিয়া কোনো ব্যক্তি বা চৰিত্ৰই কোনো শ্ৰোতা নথকাকৈ কথাবোৰ নিজে নিজে কৈ যায়, তেতিয়া তাক স্বগতোক্তি বা আত্মভাষণ বুলি কোৱা হয়। আৰু এইবোৰ সচৰাচৰ নাটকতহে বিশেষভাৱে প্ৰয়োগ কৰা হয়। গতিকে
এতিয়া নেক্সট আহিলে এই ড্ৰামেটিক পোয়েট্ৰি বা নাটকীয় কবিতা আৰু আখ্যানাত্মক বা নেৰেটিভ পোয়েট্ৰি ভিতৰুৱা কৰিব নোৱাৰা অথচ বস্তুনিষ্ঠ বা বৰ্ণনামূলক কবিতাৰে অন্য কেইটামান ভাগ সেইকেইটা হৈছে প্ৰথমটো হৈছে সেইকেইটাৰ এটা হৈছে নীতিমূলক বা উপদেশমূলক কবিতা বা নীতি কবিতা যাক ইংৰাজীত কোৱা হয় ডিডেক্টিভ আৰু এই কবিতাখনি বিশেষত্ব হৈছে যে কবিতাত কবিয়ে কোনো জ্ঞানগৰ্ভ নীতি কথা বা কাব্যিক ৰূপৰস দান কৰি এই কবিতাটো প্ৰকাশ কৰে আৰু বিশেষকৈ ইয়াৰ নামটোৰ পৰা আমি গম পাওঁ যে ইয়াত কিছুমান উপদেশ বা নীতি আমি পাওঁ গতিকে ইয়াত চাব প্ৰথম উদাহৰণ এটা হৈছে পুপৰ এছেজ অন ক্ৰিটিচিজম এইটো এটা খুব গুৰুত্বপূৰ্ণ উদাহৰণ এটা দিছে নোট কৰি থব তাৰপিছত ৰবি ঠাকুৰৰ জোতা আৱিষ্কাৰ এইটো হৈছে একোটা নীতি কবিতাৰে উদাহৰণ তাৰপিছত আমাৰ অসমীয়া সাহিত্যৰ এটা বিশেষ গুৰুত্বপূৰ্ণ এটা হৈছে মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ যিটো জ্ঞান মালিনী শীৰ্ষক কবিতা আছে সেইটো এই নীতি কবিতা বা উপদেশমূলক কবিতাৰে অন্তৰ্গত তাৰপিছত আহিলে বেজবৰুৱাৰ এটা ৰেণুকা শীৰ্ষক কবিতা ৰেণুকা শীৰ্ষক কবিতাটোৰ বিষয়ে আমি বিশেষ তেনেকে উল্লেখ নাপাওঁৱেই মই আগতে তেনেকে পঢ়া নাছিলো গতিকে বেজবৰুৱাৰ যে ৰেণুকা শীৰ্ষক কবিতা এটা আছে সেইটো কথা আচলতে বহুতৰ জ্ঞাত নহয় গতিকে আপোনালোকে এইটো নোট কৰি ল'ব আৰু এইটো এটা নীতি কবিতা বা উপদেশমূলক কবিতা যিটো আচলতে বস্তুনিষ্ঠ বা বৰ্ণনামূলক কবিতাৰ অন্তৰ্গত নেক্সট আমি চাওঁ ঠিক এনেকুৱা ধৰণৰে এটা উপভাগ সেইটো হৈছে ৰূপকৰ কথাটো হয়তো কৰবাত আপোনালোকে কেতিয়াবা শুনিছে কিন্তু ৰূপকনো কি আমি অকমান চাই লওঁ ৰূপক হৈছে বস্তুনিষ্ঠ কবিতাৰে এটা উল্লেখযোগ্য ভাগ আৰু কবিতাত কোনো আখ্যানৰ মাজেদি কোনো বিশেষ অৰ্থলৈ ইংগিত কৰা হয় তেতিয়া তাক ৰূপক কবিতা বুলি কোৱা হয় খুব ভালকৈ মনত ৰাখিব আচলতে এটা আখ্যানৰ মাজেদি এটা কবিতাত এটা আখ্যানৰ মাজেদি কোনো এটা বিশেষ অৰ্থৰ যদি ইংগিত কৰা হয় তেতিয়া তাক ৰূপক কবিতা বুলি কোৱা হয় আৰু এই কবিতাক বিভিন্ন ভাগত ভাগ কৰিব পাৰি যেনে আধ্যাত্মিক ধৰ্মমূলক ৰাজনৈতিক সামাজিক ইত্যাদি আৰু ইংৰাজী সাহিত্যৰ দ্য হিণ্ড এণ্ড দ্য পেন্থাৰ এই কবিতাটো তাৰপিছত এপছলন এণ্ড এৰিষ্টফল এইকেইটা কবিতা আচলতে ৰূপক কবিতাৰে অন্তৰ্গত তাৰপিছত পিয়াৰ্ছ আৰু প্ল'মেন এইকেইটাও হৈছে একোটা উল্লেখযোগ্য ৰূপক কবিতা ইংৰাজী সাহিত্যৰ আৰু অসমীয়া সাহিত্যৰ ক্ষেত্ৰত উল্লেখযোগ্য কেইটা হৈছে পাৰ্বতী প্ৰসাদ বৰুৱাৰ লখিমী যেতিয়া আহে ৰূপক কবিতা এইটো এটা খুব ভালকৈ আপোনালোকে নোট কৰি ল'ব পিছলৈ থৈ নিদিব আচলতে পিছত পাহৰি যোৱা হ'ব আৰু দেখিছে কিমানখিনি মনত ৰাখিবলগীয়া আছে যদি দুবাৰমান ৰিভাইজ নকৰে আচলতে 2-3বাৰ মানে ৰিভাইজৰ প্ৰয়োজন হয় গতিকে এতিয়াই আপোনালোকে নোট কৰি থব আৰু তাৰপিছত পাৰ্বতী প্ৰসাদ বৰুৱাৰ বিন বৰাগী সেইটো এটা খুব উল্লেখযোগ্য ৰূপক হিচাপে চিহ্নিত কৰা হৈছে তাৰ লগতে উল্লেখ কৰিব পাৰি দুৱৰা যতীন্দ্ৰনাথ দুৱৰা আৰু ৰঘুনাথ চৌধুৰীদেৱৰ যিখিনি কথা কবিতা সেইবোৰো আচলতে ৰূপক ধৰ্মী আৰু যেতিয়া এই শ্ৰেণীৰ কবিতা বিশেষকৈ এই শ্ৰেণী বুলি ৰূপক কবিতাখিনিৰ কথা কোৱা হৈছে এই শ্ৰেণীৰ কবিতা আৰু আখ্যান ভাগ তাকৰ হয় আৰু সি যদি বিষয়াতীত অৰ্থাৎ কোনোবা এটা বিষয়ৰ ঊৰ্ধলৈ গৈ অন্য কোনো এটা ভাৱ ব্যঞ্জনা ব্যক্ত কৰে তেতিয়া তাক আকৌ ৰূপক নুবুলি প্ৰতীকী বা চিম্বলিক কবিতা বুলি কোৱা হয় এইটো ৰূপক কবিতাৰে এটা ভাগ ইও কিন্তু যেতিয়া তাত আখ্যান কম হয় আমি আগতে কৈছো এটা আখ্যানৰ মাজেদি অন্য কোনো এটা বিশেষ অৰ্থ ইংগিত কৰা হয় কিন্তু ইয়াত সেই আখ্যান ভাগৰ লগতে যদি সেই আখ্যানৰ মূল বিষয়বস্তুটোৰ পৰা ওপৰলৈ গৈ ঊৰ্ধলৈ গৈ কোনো এটা বেলেগ ভাৱ ব্যঞ্জনা ব্যক্ত কৰে তাক কোৱা হয় প্ৰতীকী বা চিম্বলিক কবিতা আৰু এই ক্ষেত্ৰত উদাহৰণ হৈছে ক্লাউড where lies the land cloud where lies the land তাৰপিছত yeatsৰ the lake isle for Innisfree এই নামটো আপোনালোকে শুনিছে হয়তো Innisfree তাৰপিছত ৰবি ঠাকুৰৰ দুই পাখি তাৰপিছত সোণাৰ তৰি আদি আচলতে এই শ্ৰেণী কবিতা নেক্সট অসমীয়া সাহিত্যৰ ক্ষেত্ৰত শ্ৰীযুত দুৱৰাৰ অৰ্থাৎ যতীন্দ্ৰনাথ দুৱৰাৰ
পটিকি কবিতাৰ ক্ষেত্ৰত অদ্বিতীয় তেখেত আৰু তেখেতৰ যিটো আপোন সুৰ শীৰ্ষক কবিতা আছে আমি পঢ়িছোৱে তাৰ পিছত বনফুলৰ যিখিনি কবিতা বনফুল নামৰ যিখন কবিতা পুথিৰ বাবে তেওঁ সাহিত্য একাডেমি বঁটা পাইছিলে সেইখন কবিতা পুথিৰ বহুতো কবিতা আচলতে এই ৰূপক ধৰ্মী এই শ্ৰেণীৰ কবিতা আৰু স্বৰ্গীয় ৰত্নকান্ত বৰকাকতি দেৱৰ দুই এটা কবিতা এই শ্ৰেণীৰ কবিতা অন্তৰ্গত গতিকে এইখিনি হৈছে ৰূপক কবিতাৰ ধাৰণা খুব ধুনীয়াকৈ বস্তুখিনি নোট কৰি ল'ব তাৰ পিছত এতিয়া আহিলে লিপি কবিতা আৰু আমি লাহে লাহে বস্তুনিষ্ঠ কবিতাৰ শেষ অংশটোতে উপনীত হৈছোহি আলোচনাৰ শেষ অংশত আৰু আজি আমি বস্তুনিষ্ঠ কবিতাৰ বিষয়ে আলোচনা কৰিম ইয়াৰ পৰৱৰ্তী যেটো খণ্ড হ'ব অৰ্থাৎ শেষৰটো খণ্ডত আমি ব্যক্তিনিষ্ঠ কবিতা লগতে কথা কবিতাৰ বিষয়ে আলোচনা কৰি সেই আলোচনাটো সামৰিম গতিকে আমি চাওঁ যে লিপি কবিতানো কি আচলতে বৰ্ণনামূলক কবিতাৰে ই এটা গুৰুত্বপূৰ্ণ ভাগ আৰু এই লিপি কবিতাক ইংৰাজীত কোৱা হয় এপিষ্টল এই লিপি কবিতাৰ নামটোৰ পৰা ইয়াৰ বিশেষত্বসমূহ আমি গম নাপাওঁ গতিকে ইয়াৰ বিশেষত্বনো কি এই কবিতাত কি আছে সেইটো অকমান আমি চাওঁ এই কবিতাত কোনো অনুপস্থিত ব্যক্তিক সম্বোধন কৰি নীতি কথা সমালোচনা প্ৰেম বা অন্য কোনো বিষয় প্ৰকাশ কৰা হয় গতিকে খুব গুৰুত্বপূৰ্ণ কথা ইয়াত অনুপস্থিত ব্যক্তি এজনক কল্পনা কৰি তেওঁ সম্বোধন কৰি কিছুমান কথা কোৱা হয় হয়তো নীতি কথা হ'ব পাৰে নতুবা সমালোচনা হ'ব পাৰে প্ৰেম নহলে অন্য কিবা বিষয় উপস্থাপন কৰিব পাৰে আৰু এই লিপি কবিতা বা এপিষ্টলৰ মূল ব্যক্তিগৰাকী হৈছে যিয়ে এই কবিতা সৃষ্টি কৰিছিলে তেখেত হৈছে ৰোমান কবি হৰেছৰ নাম আপোনালোকে শুনিছেই গতিকে খুব ধুনীয়াকৈ নোট কৰি থব এইটো আৰু এই নাটকীয় ছগুটুক্তি যিটোৰ কথা আমি অলপ আগতে পঢ়িলো নাটকীয় ছগুটুক্তি বা আত্মভাষণ সেইটোৰ লগত লিপি কবিতাৰ অলপমান মিল আছে মাত্ৰ পাৰ্থক্য এইখিনিতে যে ছগুটুক্তিত কথাবোৰ নিজকে নিজে কোৱা হয় কিন্তু ইয়াত চিঠিৰ আকাৰত সম্বোধনসূচকভাৱে উক্তি বা প্ৰত্যুক্তিবোৰ ব্যক্ত কৰা হয় গতিকে পাৰ্থক্য ইমানেই যেতিয়া নাটকীয় ছগুটুক্তিত নিজকে কথাখিনি কোৱা হয় আত্মভাষণ কৰা হয় আৰু আনফালে ইয়াত কোনো এজন কাল্পনিক ব্যক্তি বা কোনো এজন ব্যক্তিৰ অনুপস্থিতিটো কিবা এটা সম্বোধন কৰি ইয়াত কথাখিনি ব্যক্ত কৰা হয় গতিকে এই শ্ৰেণীৰ কবিতাক বোলা হয় লিপি কবিতা আৰু সেইকাৰণে ইয়াক বহু সময়ত উদ্দেশ্যমূলক কবিতা বুলিও ক'ব পৰা যায় অৰ্থাৎ কিবা এটা উদ্দেশ্য লৈ সেই কবিতাটো বা কাৰোবাক সম্বোধন কৰি কাৰোবাক উদ্দেশ্যি কবিতাটো ৰচনা কৰা হৈছে গতিকে ইয়াৰ উদাহৰণ এটা হৈছে পোপৰ এলয়ছা টু এবেলাৰ্ড এইটো এটা পোপৰ উদাহৰণ পোপৰ কবিতা যিটো লিপি কবিতাৰ এটা উদাহৰণ বা এপিষ্টলৰ এটা উদাহৰণ তাৰপিছত মাইকেল মধুসূদন দত্ত তেখেতৰ যিটো বীৰাংগনা কাব্য নামৰ কাব্যখনৰ কথা আমি ইতিমধ্যে পাতিছোৱে এখন খণ্ড কাব্যৰ উদাহৰণ সেইখনো আচলতে এই লিপি কবিতাৰ ভিতৰত পৰে লিপি কবিতাৰ বৈশিষ্ট্য বহন কৰে সেইখনে আৰু তাৰপিছত ৰবি ঠাকুৰৰ পত্ৰ যিহেতু ইয়াত কোৱা হলেই চিঠিৰ আকাৰত প্ৰেৰণ কৰা লিখা হয় চিঠিৰ আকাৰত গতিকে ইয়াত ৰবি ঠাকুৰে সেই কবিতাটোৰ নামে পত্ৰ হিচাপে দিছে গতিকে ৰবি ঠাকুৰৰ পত্ৰ হৈছে লিপি কবিতা বা এপিষ্টলৰ একোটা উদাহৰণ নেক্সট আমি চাওঁ ব্যংগ কবিতা আমি ইতিমধ্যে কাব্যৰ ক্ষেত্ৰত যিখিনি সাহিত্যিক মহাকাব্যক মই কৈছোৱে সাহিত্যিক মহাকাব্যসমূহক কাব্য বুলি কোৱা হয় গতিকে আমাৰ ভাষাত সেই কাব্যৰে এটা অন্তৰ্গত ভাগ আছিলে ব্যংগ কাব্য সেই ব্যংগ কাব্য সেইখিনিক আচলতে মোক এপিক বুলি কোৱা হৈছিলে সেই ব্যংগ কাব্যৰ খিনি এটা অন্য ভাগ কিন্তু ইয়াত ব্যংগ কবিতা যিখিনি আচলতে বস্তুনিষ্ঠৰ বিশেষত্ব বহন কৰা অন্য এটা ভাগ আছে সেইটো হৈছে ব্যংগ কবিতা আমি ব্যংগ কাব্যৰ কথা পাতিবলৈ এতিয়া আৰম্ভ কৰা নাই ব্যংগ কবিতাৰ কথা পাতিবলৈ আৰম্ভ কৰিছো অকমান পাৰ্থক্যখিনি মনত ৰাখিব অলপ জটিল হৈ যায় বস্তুবোৰ কোনোবাখিনি আচলতে ইয়াৰ ইংৰাজীটো হৈছে সেটাৰ আৰু এই ব্যংগ কবিতাৰ যিটো ইংৰাজী পৰিভাষা সেটায়াৰ সেই সেটায়াৰ শব্দটো আচলতে লেটিন সেটুৰা লেংছৰ পৰা আহিছে আৰু পুৰণি কালত গ্ৰীচ দেশত সেটুৰা লেংছ নামৰ এখন থালত বৰ্ষাকালীন ফল শস্য আদিৰে নৈবেদ্য সজাই গ্ৰীক দেৱী চেৰাছৰ পূজা কৰা হৈছিলে আৰু তাৰ পৰাই কালক্ৰমত কি হ'ল গদ্য পদ্যৰে মিহলি তীব্ৰ শ্লেষাত্মক কিছুমান সেটায়াৰ বা ব্যংগ কবিতাৰ উদ্ভৱ হ'ল গতিকে এইখিনি আপোনালোকে বুজি পালে হয়তো আৰু পিছলৈ এই জাতীয় কবিতা মানৱ চৰিত্ৰ সংশোধন তাৰপিছত সমাজৰ দুৰ্নীতি নিৰোধৰ অস্ত্ৰ স্বৰূপে এইবোৰ ব্যৱহাৰ কৰা হ'ল গতিকে আমি যিখিনি সচৰাচৰ ব্যংগ কবিতা বুলি ক'লে যিটো বুজো ব্যংগ লেখা বা ব্যংগ কবিতা সেই অৰ্থটো আচলতে এইখিনি কবিতা উপস্থাপন কৰা হয় আৰু ইয়াৰ ক্ষেত্ৰত ড্ৰাই ড্ৰেইনৰ মেক ফ্লেকনো
আৰু তাৰপিছত পোপৰ দ্য ডাংকেট আৰু ৰবি ঠাকুৰৰ উন্নতিৰ লক্ষণ, বেজবৰুৱাৰ উভতনি, কদমকলিৰ বহুতো কবিতা আৰু বলি নাৰায়ণ বৰাৰ ডাঙৰীয়া, তাৰপিছত সত্যনাথ বৰাৰ সভ্যতাৰ মথাউৰি, দণ্ডিনাথ কলিতাৰ দেশ তললৈ গ'ল, এইবোৰ হৈছে উৎকৃষ্ট অসমীয়া ব্যংগ কবিতাৰ উদাহৰণ আৰু এইখিনি হৈছে আহ আমাৰ পাশ্চাত্য ব্যংগ কবিতাৰ কিছুমান উদাহৰণ। গতিকে এইখিনি হ'ল। তাৰপিছত আমি চাওঁ শেষৰটো, আজিৰ আলোচনাৰ শেষৰটো বিষয়, সেইটো হৈছে পেৰডি বা লালিকা। লালিকা বুলি ইতিমধ্যে মই উল্লেখ কৰিছিলোৱে। মই কৈছো ইয়াৰ ইংৰাজীটো যেতিয়া আপোনালোকে গম পাব তেতিয়া বুজিয়ে পাব, পেৰডি। আমাৰ অসমীয়া বহুত টাৰ্মছ আচলতে আমাৰ মনত ৰাখিবলৈ আৰু বুজিবলৈ অসুবিধা হয়, গতিকে লগতে আপোনালোকে ইংৰাজীবোৰ পঢ়ি যাব আৰু ইংৰাজীবোৰ পঢ়িবলৈ কিছুমান ইংৰাজী পেৰাগ্ৰাফ থাকিলেও আপোনালোকে সেইখিনি পঢ়িবলৈ চেষ্টা কৰিব, কাৰণ বহু সময়ত সেই ইংৰাজী পঢ়াৰ অভ্যাসটোৱে আপোনালোকক কিন্তু প্ৰথম কাকতখনত যথেষ্ট সহায় কৰিব। গতিকে চাওঁ যে এই পেৰডিটো কি। অৱশ্যে বহুতে জানেই, তথাপিও অকণমান চাওঁ কবিতাৰ ক্ষেত্ৰত পেৰডি কবিতা কোনবোৰ। কোনো কবিৰ বিখ্যাত কবিতাক ব্যংগ কৰি যি কবিতা লিখা হয় তাকে পেৰডি বুলি কোৱা হয়। কিন্তু ই যে কেৱল আনৰ কবিতাক বিদ্ৰূপহে কৰে সেইটো নহয়। উৎকৃষ্ট পেৰডি মূল কবিতাৰ বিশৃংখল সমালোচনামূলক নতুন সৃষ্টি। আপোনালোকে সেইটো বুজি পালে যে কোনো বিখ্যাত কবিতাক ব্যংগ কৰি কবিতা লিখা হয় তেতিয়া তাক পেৰডি বুলি কোৱা হয়। আমাৰ যেনেকে পেৰডি গীতবোৰ থাকে, আমাৰ বহু সময়ত তেনেকুৱা থাকে, গীতবোৰ আমি শুনিছো পেৰডি গীত। ঠিক তেনেকৈ কিন্তু কেতিয়াবা এনেকুৱা হয় যে ইয়াত কেৱল সমালোচনাই আছে বা তেনেকুৱাও নহয়, বা বিদ্ৰূপহে কৰা হৈছে তেনেকুৱাও নহয়, বা হাঁহিবৰ কাৰণে বা সমালোচনাৰ কাৰণে কেৱল কৰা হৈছে তেনেকুৱাও নহয়। ইয়াত খুব উৎকৃষ্ট যিবোৰ পেৰডি, তাত আচলতে কবিতাৰ যিখিনি বিশৃংখল সমালোচনা, কবিতাৰ খুব ভালকে সমালোচনা কৰা হয় আৰু সেই সমালোচনাৰ পৰা যিটো কবিতাৰ সৃষ্টি হয় তাক আচলতে এটা মৌলিক সৃষ্টি বুলিও বহু সময়ত ক'ব পাৰি। গতিকে এনেধৰণৰ উদাহৰণ কিছুমান হৈছে, উদাহৰণ বুলি নহয়, বাৰ্কছে আচলতে এই পেৰডিক এটা আখ্যা দিছে। বাৰ্কছ নামৰ সমালোচক গৰাকীয়ে পেৰডিক কৈছে যে আৰ্ট অফ কমিক ট্ৰেন্সপজিশ্যন, খুব ধুনীয়া এষাৰ কথা কৈছে, আৰ্ট অফ কমিক ট্ৰেন্সপজিশ্যন বুলি পেৰডি বা লালিকা সমূহক বাৰ্কছে উল্লেখ কৰিছে। ইয়াৰ উদাহৰণ কিছুমান, কেইটামান খুব গুৰুত্বপূৰ্ণ উদাহৰণ হৈছে শেলীৰ পিটাৰ বেল দ্য থাৰ্ড, তাৰপিছত ৱৰ্ডছৱৰ্থৰ পিটাৰ বেলৰ পেৰডি, বাইৰনৰ দ্য ভিজন অফ জাজমেণ্ট, ছডিৰ এ ভিজন অফ জাজমেণ্টৰ পেৰডি। গতিকে ইয়াত আচলতে মই যিহেতু কৈছোৱে বিখ্যাত কবিসকলৰ বিখ্যাত কবিতাবোৰৰ আচলতে পেৰডি কৰা হয়। গতিকে ইয়াত আপোনালোকে একেটা নাম দুবাৰ পাইছে, অৰ্থাৎ এটা মূল কবিতা আৰু এটা হৈছে পেৰডি কবিতা। আমাৰ যদি চাওঁ সাহিত্যৰথী বেজবৰুৱাই, ক্ষমা কৰিব, সাহিত্যৰথী বেজবৰুৱাই বংগীয় নাট্যকাৰ দ্বিজেন্দ্ৰলালৰ দেশপ্ৰেমমূলক গীত কেইটামানৰ পেৰডি কৰিছিল। আনকি অসমীয়াৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ নামৰ কবিতাটো আচলতে একোটা পেৰডিহে। খুব গুৰুত্বপূৰ্ণ এটা কথা, আমি আচলতে বহুতে হয়তো নাজানেই। যেতিয়া মই নিজে এইখিনি পঢ়িছিলো দেখাটো, তেতিয়াহে মই এইটো কথা অনুমান কৰিব পাৰিছিলো বা গম পাইছিলো যে এই অ মোৰ আপোনাৰ দেশ যিটো আমাৰ জাতীয় সংগীত, আমাৰ অসমীয়াৰ মানত খুবেই এটা গুৰুত্বপূৰ্ণ এটা সংগীত, আৰু সেই সংগীত বা কবিতাটো আচলতে লক্ষ্মীনাথ বেজবৰুৱাই এটা পেৰডি কবিতা হিচাপেহে লিখিছিলে। আৰু বেজবৰুৱাৰ পিছতে পেৰডি লেখক হৈছে মহেশ চন্দ্ৰ দেৱগোস্বামী। তেখেতে দুৱৰাৰ কেইবাটাও কবিতাৰ সুন্দৰ পেৰডি কৰিছে। গতিকে অসমীয়া কবিতাৰ ক্ষেত্ৰত দুগৰাকী পেৰডি কবিতা লেখকৰ নাম আমি পালো। এজন হৈছে মহেশ চন্দ্ৰ দেৱগোস্বামী আৰু আনগৰাকী হৈছে বেজবৰুৱাদেৱ। গতিকে এইখিনি আছিলে আমাৰ আজিৰ আলোচনাটো, আৰু আজিৰ আলোচনাৰ আপোনালোকে সম্পূৰ্ণকৈ নোচোৱাকে পৰৱৰ্তী খণ্ডৰ আলোচনালৈ নাযাব। আৰু দুইটা খণ্ড, ইয়াৰ আগৰ যিটো খণ্ড সেইটোৰ ডেছক্ৰিপশ্যনত মই লিংক দিছো, আৰু লগতে ইয়াৰ পৰৱৰ্তী খণ্ড কাইলৈ আপোনালোকৰ মাজলৈ আগবঢ়োৱা হ'ব। গতিকে আপোনালোকে তিনিওটা খণ্ড যদি চাই, ময়ো নিশ্চিন্ত হৈ থাকিব পাৰিম যে বহুতখিনি কুৱেশ্যন হয়তো আপোনালোকে পৰীক্ষাত খুব সহজে শুদ্ধ কৰিব পাৰিব। এটা কথা মনত ৰাখিব, মই আলোচনা আগবঢ়াইছো, আপোনালোকে নোট কৰিব লাগিব আৰু পঢ়িব আপোনালোকে লাগিব। আৰু ইমানবোৰ কথা আপোনালোকে যিহেতু দেখিছে, কিমানখিনি তথ্য, কিমানখিনি বস্তু আচলতে আমাৰ হাতত আছে পঢ়িবলগীয়া। গতিকে
আটাইখিনি আপোনালোকে এবাৰ পঢ়িয়ে সামৰি নথব হয়তো কেতিয়াবা এবাৰ পঢ়োতে কাৰোবাৰ মনত ৰখিও যাব পাৰে কিন্তু সেইখিনি যে পিছৰ সময়লৈকে পাহৰি যোৱা হয় সেইটো খাটাং নিজৰ অভিজ্ঞতাৰ পৰাই কৈছো আৰু মই যিহেতু কিছুমান বস্তু মোক বহুতে প্ৰশ্ন কৰে ইমানবোৰ চন ইমানবোৰ কথা আমি কেনেকৈ মনত ৰাখিম আচলতে মনত ৰখাৰ ধৰণটো সকলোৰে বেলেগ বেলেগ কিন্তু মই যেটো কৰিছিলো সেইটো হৈছে এটা বস্তু যদি আপুনি অন্তত তিনিবাৰ দেখা পায় তিনিবাৰ শুনে বা তিনিবাৰ এক্সপেৰিয়েন্স কৰে তেতিয়াহলে মই ভাবো সেই বস্তুটো আমাৰ মনত আচলতে স্থায়ী হৈ যায় আৰু প্ৰথম যেতিয়া আমি দেখো বা শুনো বা পঢ়ো তেতিয়া এটা বস্তু আমি এটা বস্তুৰ সৈতে চিনাকি হওঁ আৰু যেতিয়া আমি দ্বিতীয়বাৰ পঢ়ো সেইটো আমি অভিজ্ঞতাটো আমি দ্বিতীয়বাৰ লওঁ অভিজ্ঞতা কৰো আমি এটা এক্সপেৰিয়েন্স কৰো আৰু যেতিয়া আমি তৃতীয়বাৰ সেই বস্তুটো দেখো বা শুনো বা পঢ়ো তেতিয়া আচলতে সেইটো আমাৰ মনত স্থায়ী হৈ যায় গতিকে আপোনালোকে অন্তত তিনিবাৰ বস্তুখিনি চাবই লাগিব আৰু আপোনালোকে এতিয়াৰ পৰাই চেষ্টা কৰক এতিয়াৰ পৰা অভ্যাসখিনি কৰক আৰু পৰীক্ষালৈ যথেষ্ট দিন আছে যিহেতু গম পাইছেই যে পৰীক্ষা জুনত নহয় আৰু জুলাইতো নহয় এটা নটিফিকেশন আহিছেই যে জুলাই মাহতো আচলতে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাযাব কিন্তু নিশ্চিন্ত থাকক যদি পৰিস্থিতি ভালে থাকে সকলো ঠিকে থাকে পৰীক্ষা নিশ্চয়কৈ অনুষ্ঠিত হ'বই লাগে অকমান দেৰিকৈ হ'ব কিন্তু পৰীক্ষা হ'বই গতিকে আপোনালোক নিশ্চিন্তকৈ আপোনালোকে এই অভ্যাসখিনি বা এই অনুশীলনখিনি বা প্ৰস্তুতি আপোনালোকে অব্যাহত ৰাখক আৰু লগে লগে চাই থাকক মোৰ এই চেনেল লাৰ্নিং ইন আছামিজ মই পৰৱৰ্তী আলোচনা আপোনালোকলৈ আগবঢ়াই যাম আৰু অতি সক্ৰিয়ভাৱে এই চেনেলটোৰ সৈতে জড়িত হৈ থাকক ধন্যবাদ